নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া দেখাম আমাৰ কুমাৰসকলৰ সাজগৰা। আপোনালোকে চাওক। বৰ্তা এতিয়া কি গৰাব? ছাতি। অঁ এইটো ডাঙৰ চাকি। এতিয়া পেটটো কাটি দিয়া যায়। সাজটো দিব লাগে। এইখন বন্তি হৈ গ'ল। সৰু চাকি। এবাৰ কি হ'ব? গছা। এইটো ছাতি গছা। ছাতি গছা বোলে। গছা চাকি। এইবাৰ কি হ'ব? ধূনাৰ বাতি। ধূনা বাতিটো অলপ পিছত হ'ব। পিছত হ'ব। এইটো বৰ্তমান সৰু ঘাট বুলি কয়। এয়া পথাৰৰ মাটি দি হয়নে বেলেগ মাটি? এইটো পথাৰৰ মাটি। আঠালেতীয়া মাটি লাগে। হাতৰ কি দিবা? বেলেগ নাই আকৌ। এইটো সৰু ঘট। ডিজাইনটো পিছত হ'ব। বৰ্তা এনে কিমান গৰা দিনটোত? এই তাৰমানে সময় পালি দিনটোত পাৰি কৰিব নেকি? ছাতি হ'লে 400-500। ডাঙৰ বস্তু হ'লে কম পাৰি। এইবাৰ এইটো ডাঙৰ ঘট হ'ব নেকি? ডাঙৰ ঘট দিম বাৰু। এইটো নিচিনাকৈ দুটা ফলপ দি আকৌ ধুন দিব লাগিব। তেতিয়া মাদলি হ'ব। এতিয়া মাৰি ল'ব। এইটো এতিয়া এটা হ'ল আৰু এটা বনেদি ধুন দিব। দুটা হ'ল ফলপ।
এই দুটা জইন লগালে মাদেলি হ'ব অঁ দেখুৱা ডাঙৰ ঘৰ লগালোঁ নেকি ডাঙৰ ঘৰত মানে সেই ঘৰটো পিছতহে হ'ব এনে ভেটটো আগে হ'ব তাৰপিছত আকৌ জইন দিব লাগিব আকৌ সেই সৰু এনেকুৱা খাবি জইন দিলে ভাল হ'ব সেইটো মানে সেই পুখুৱাব লাগিব আকৌ পুখুৱাৰ পিছতহে হ'ব সেইটো এইবিলাক যোগানে ভালকৈ সেইটো এটা ভেটে বুলি কয় বৰ্তমান ভেটুৱা তাৰপিছত তলত থাকৰিটো শুকোৱাৰ পিছত তলত থাকৰিটো দিম তেতিয়া খদ হ'ব এয়া আকৌ আধা কেঁচা হ'লে পিটবা লাগিব শুকুৱাব লাগিব শুকালি পিটবা লাগিব তাৰপিছত আকৌ হেৰি দিব লাগিব জগা জগা দিব লাগিব বহুত কষ্ট আছে নহয় নে পতা বহুত কষ্ট একদম মাটি মাৰবা লাগিব মাটিখিনি মাৰি আৰু আটা মাৰি দিয়া কিছুদিনৰ পিছত ভাল হ'ল এইবাৰ কি হ'ব হেৰি দাও নেকি এনেকুৱাই দাও নেকি এনেকুৱা আমাৰ দৰকাৰ হৈ আছে আৰু যে ডাঙৰ হেৰি বনোৱে চৰু নবনোৱে কোমল চৰু বুলি যে কয় এইখন এবাৰ কোমল চৰু বৰদেউতাহঁতে এতিয়া কি কি সাজ গঢ়ানো আমি এই সৰু ছাতি ডাঙৰ ছাতি গছৰ ছাতি সৰু ঘৰ ফুলাবাতি মাদেলি এইটো বাৰু হেৰি খাতিতো ধুনা চাগে ধুনা ছাতি এইটো ধুনা ছাতি সাজিব এইবাৰ ধুনা চাগে তলৰ খণ্ড ধুনাৰ সৰু চাকি এটাত কিমানকে ধুনা চাকি দাম 30 টকা 20 টকা চাকি ধুনা চাকিত আকৌ এয়া বন্তিত এই বন্তিটো সৰুটো 2 টকা ডাঙৰটোত
ডাঙৰটো 10 টকা, গছা চাগে গছাটো 10 টকা, সৰু ঘটত সৰু ঘটত 10 টকা, ডাঙৰটোত ডাঙৰটোত এই সেই থাকে দিলি 30 টকা হ'ব। এইটো কি দিম হ'ব। মোৰ হাতী বনাত ভকীয়া নাই আৰু যদি বনাত ভাল পাওঁ তেতিয়া মোৰ উৎসাহ হ'ব। আপোনালোকক দেখাইছোঁ আৰু বাচন গৰিম আৰু বাচন যোগাৰ লাগিব আৰু বাচন গৰিয়ে আমি বৰ্তমান খাই আছোঁ। মই ভিতৰত গিলাম বাচন গৰা গিলাম খাই খাব খাই মোক এটা উৎসাহ দিব। ধূপ দিয়া গছা হ'ব নেকি? ধূপ দিয়া এইটো ধূপ দিয়া গছা থাকিলোঁ। হৈ গ'ল এতিয়া ন? হ'ল এতিয়া নতুনকৈ গৰিব লাগিলে হেৰিয়ে মাটি মাৰিব লাগিব। এয়া বৰ্তাহঁতে মাটি আনি থৈ দিছে ষ্টকত। সেইখন এখন হেৰি আছে শাল আছে তাতে দাদাই গঢ়ে সাজ। এয়া বৰদেউতা এয়া আকৌ মাটি বঢ়িয়াকৈ মিহি আটা মাৰা দি মাৰিব লাগিব। তাৰপিছত সাজ গঢ়িব আকৌ। বহুত ভাঙে নহয় নে বেটা? এতে বৰ্তাহঁতে সাজ পুৰে শুকান সাজবিলাক এনেকুৱা ৰং হৈ যায়। মই আপোনালোকক আকৌ ভিডিঅ' দিম, আপোনালোকে মোক লাইক কমেণ্ট কৰিব। আপোনালোকক আকৌ ভালকৈ ভিডিঅ' দেখাম। আজি বাৰু প্ৰথম দেখাইছোঁ বৰ্তাহঁতৰ এয়া সাজ গঢ়া।